যেহেতু গ্ৰীষ্মকালীন বন্ধ আৰম্ভ হৈছে আমাৰ জিলাৰ যিসকল ল'ৰা ছোৱালী ক্লাছ 10ত পঢ়ি আছে তেওঁলোকতো অহা বছৰ মেট্ৰিক দিব গতিকে তেওঁলোকৰ গৰম বন্ধটোৰ যাতে সুব্যৱহাৰ হয় তাৰ কাৰণে আমি সামাৰ কোচিঙৰ ব্যৱস্থা কৰিছো আৰু আমাৰ জিলাত আমি 14টা চেণ্টাৰ সিলেকশন কৰিছিলো কিন্তু আপোনালোকে জানে যে বানপানীৰ কাৰণে কিছু ঠাই আমাৰ ইয়াতে পৰিত্যক্ত হৈ আছে গতিকে এতিয়া সদ্যহতে আমাৰ জিলাত আমি 8টা চেণ্টাৰ চলাই থাকিবলৈ সক্ষম হৈছো আৰু প্ৰায় 1000 মান ল'ৰা ছোৱালীয়ে এই কোচিঙৰ সুবিধাটো গ্ৰহণ কৰিছে কি কাৰণে বুলি নহয় আসলতে আমি যাতে মেট্ৰিকৰ এটা ভাল ফলাফল দেখুৱাব পাৰো আমাৰ জিলাৰ যাতে ফলাফল ভাল হয় সেই কাৰণে আমি বিচাৰিছো যাতে মেট্ৰিক দিবলগীয়া ল'ৰা ছোৱালীখিনিৰ গৰমৰ বন্ধৰ দিনকেইটা যাতে সুব্যৱহাৰ হয় আৰু তেওঁলোকে যাতে পঢ়া শুনাৰ লগত এটা নিয়মীয়া সম্পৰ্ক বজাই ৰাখিব পাৰে সেইটো আমি চেষ্টা কৰিছো লগতে তেওঁলোকক এইটো বুজাবলৈ আমি চেষ্টা কৰিছো যে তেওঁলোকে যেহেতু ক্লাছ 10ত পঢ়ি আছে আৰু মেট্ৰিকৰ নিচিনা এটা গুৰুত্বপূৰ্ণ পৰীক্ষা দিবলৈ গৈ আছে গতিকে তেওঁলোকৰ যাতে সময় অপচয় নহয় সেই কথাটোৰ যাতে হৃদয়ঙ্গম মানে উপলব্ধি যাতে তেওঁলোকে নিজেও কৰিব পাৰে তেনেকুৱা চেষ্টা এটা আমি হাতত লৈছো হয় আমাৰ ডিস্ট্ৰিক্টত 32টা স্কুল আছে আমি সেই গোটেই 32টা স্কুলে সামৰিবলৈ চেষ্টা কৰিছো আমাৰ মেইন কথাটো হৈছে এই কুমলীয়া মনৰ ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত জীৱনৰ কাৰণে যাতে এটা সঠিক দিশ দিব পাৰো সেই চেষ্টা আমি কৰিছো আমাৰ লগত আমাৰ এই জিলাৰে বিভিন্ন শিক্ষকসকলে আগবাঢ়ি আহিছে শিক্ষাদান কৰিবলৈ আৰু তেওঁলোকৰ উৎসাহে আমাকো উৎসাহিত কৰিছে আৰু আমি আশা ৰাখিছো যাতে আমাৰ ভৱিষ্যত প্ৰজন্মকো তেওঁলোকে উৎসাহিত কৰি ৰাখিব পাৰে